যোৰহাটৰ ইডেনত মুকলি কৰা হ'ল সোণটি বাখৰ। অসমীয়াৰ নতুন বছৰ আদৰাৰ সময়তে বহাগ বিহুৰ সময়তে সংগীত প্ৰেমীসকলৰ বাবে এটি মনোমোহা বিহুসুৰীয়া গীত ইউটিউবত মুকলি কৰা হয়। তামান্না মিউজিকেলৰ ইউটিউব চেনেলত মুকলি কৰা হৈছে সোণটি বাখৰ নামৰ গীতটি। যোৰহাটৰ ইডেন ষ্টুডিঅ'ত আজি গীতটোৰ শুভমুক্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গীতটোৰ শিল্পী ৰশ্মি ৰাণী, গীতৰ কথা আৰু সুৰদান কৰিছে দীপ ডিজুৱে। সংগীত পৰিচালনাৰ দায়িত্বত আছিল প্ৰাঞ্জল প্ৰদীপ ভৰালী। বাণী বন্ধন আৰু শব্দ সংমিশ্ৰণটো ইডেন ষ্টুডিঅ'ত সম্পাদন কৰা হৈছে। এই গীতটোত বহাগ মাহৰ নতুন সুৰ, নৱজীৱনৰ অসমীয়াৰ সাংস্কৃতিক গৰ্ব একেলগে মিলি গৈছে। বহাগ বিহুৰ আনন্দ ভৰা এই গীতটি ইতিমধ্যে সংগীত প্ৰেমীসকলৰ মন জয় কৰি লৈছে। শুভমুক্তি অনুষ্ঠানটোত উপস্থিত থাকে শিল্পী ৰশ্মি ৰাণীৰ স্বামী আৰু পিতৃ যুৱ ব্যৱসায়ী লাটু দাস, কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু কেইবাজনো সাংবাদিক। ইউটিউবত তামান্না মিউজিকেল লিখি চাৰ্চ কৰিলে সকলো লোকে গীতটি ইউটিউবত বিনামূলীয়াকৈ উপলব্ধ আৰু সকলোৱে উপভোগ কৰিব পাৰিব। উল্লেখযোগ্য যে বিহু উৎসৱ অসমীয়া জাতিৰ পৰম্পৰাগত উৎসৱ। এই সংগীতৰ যোগে এই উৎসৱত এক নতুন ৰঙৰ সংযোজন হৈছে এই সোণটি বাখৰ গীতটোৰ জৰিয়তে। প্ৰথমতে মই সাংবাদিকসকলক সন্মান যাচিছোঁ, মৰম যাচিছোঁ। আৰু মই প্ৰথমতে ক'বই লাগিব প্ৰাঞ্জল প্ৰদীপ ভৰালী দাদাৰ কথা। তেওঁ বহুত কষ্ট কৰি ৰাতি নুশুৱে ফোন কৰোঁ কেতিয়াবা, বহুত ৰাতিপুৱালৈকে তেওঁ লাগি থাকে কামত। খুব কম দিনৰ ভিতৰতে, মানে বেছি দিন নহ'লেই গানটো, খুব কম দিনৰ ভিতৰতে আমি কৰা হ'ল গীতটো। আৰু গীতটো লিখিছে দীপ ডিজু আৰু মই তাত কণ্ঠদান কৰিছোঁ। আৰু মই ভাবোঁ অসমৰ সকলোৱে গীতটো আদৰি ল'ব, খুব ভাল পাব গীতটো। ৰোমেণ্টিক অলপ আছে আৰু ধৰি লওক হয় গীতটো তেনেকৈ, মানে অসমবাসীয়ে যেনেকৈ ধৰণে ভাল পায় তেনেকুৱা ধৰণৰ চেষ্টা কৰিছোঁ এবাৰ উলিয়াবলৈ। তেনেকৈ নতুনত্ব পাব, তেওঁলোকে শুনিলে নিশ্চয় পাব বিচাৰি। ইউটিউব চেনেলত তামান্না মিউজিকেল বুলি আছে আৰু RK ৰশ্মি মিক্স বুলি চাৰ্চ কৰিলে পাই যাব গীতটো সকলোৱে। ইউটিউবত পাব, হয়। আজি শুভমুক্তি কৰা হৈছে গীতটো। এই অনুষ্ঠানটোত আজি মোক উপস্থিত থকা ব্যক্তিসকলৰ মাজত আমি ল'বই লাগিব নাম লাটুমণি দাস দা, মোৰ দাদা হয়, আৰু মাধুৰ্য দা আৰু বাঁহী বাদক আৰু বহুতো মানে বিশেষ ব্যক্তি আছে। তেওঁলোকৰ নামবোৰ মই পাহৰিছোঁ ঘপককৈ। দা আছে, সকলো আছে, বৌ আছে, আইতা আছে। আৰু মই নামবোৰ এতিয়া 13 চনৰ পৰা মই লাগি আছোঁ। মই এইটো আপোনাৰ 9 নম্বৰ মানৰ মোৰ নিজৰ গীত, কিন্তু মই বেলেগৰ গীততো কণ্ঠদান কৰিছোঁ। বিহু মঞ্চৰ কাৰণে আমাৰ প্ৰেক্টিচ চলি আছে বৰ্তমান। কেইবাখনো মঞ্চৰ বাবে সাজু হৈ আছোঁ, হয়। যোগাযোগ নাম্বাৰটো হ'ল 7002973877। এইটো নাম্বাৰত যোগাযোগ কৰি ল'ব। আকৌ এবাৰ কৈ দিছোঁ, 7002973877। এই নাম্বাৰতে যোগাযোগ কৰিলে সকলোৱে পাই যাব। বুলি ক'লে মোৰ সপোন আছে, মই অকণমান আগবাঢ়িব বিচাৰিছোঁ, অসমবাসীৰ মৰম বিচাৰিছোঁ, আদৰি লয় যেন। সেইটোৱে সকলোৱে এটাই সাহস দিয়ে, প্ৰাঞ্জল দা হওক, লাটু দা হওক, যোনেই লগ পায় সকলোৱে কয় তোমাৰ কণ্ঠটো ভাল বুলি কয়, আগবাঢ়ি নোযোৱাকৈ। মই এৰিয়ে দিছিলোঁ বাৰু, গান বহুত দিন গোৱাই নাছিলোঁ, তাৰপিছত আকৌ চেষ্টা কৰি আছোঁ এতিয়া। গানটো ভালেই লাগিছে। গীতটো লিখি দিছিলে দীপ ডিজু, মোৰ এজন বন্ধু। আৰু ৰশ্মিৰ হাতত বহুত দেৰিকৈ পৰিল সেই গীতটো। প্ৰায় আমি 4 তাৰিখমানৰ পৰা কাম কৰি 10 তাৰিখমানলৈকে কমপ্লিট কৰিছোঁ। বহুত সোনকালে কৰিবলগীয়া হ'ল। আৰু গীতটো ভাল লাগিছে কৰি, গীতটোৰ কথা সুৰ ভাল। তাৰ উপৰি ৰশ্মিয়ে গীতটো বহুত ধুনীয়াকৈ গাইছে। আশা কৰোঁ গীতটোৱে অসমবাসীৰ মন প্ৰাণ চুবলৈ সক্ষম হ'ব। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ।